নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ সদ্য সমাপ্ত হোৱা পঞ্চায়ত নিৰ্বাচনত উত্তীৰ্ণ হোৱা নতুন ৱাৰ্ড মেম্বাৰসকল সাজু হওক কিয়নো এতিয়া নতুন নিয়ম আহি পৰিল পূৰ্বৰ দৰে পঞ্চায়ত নচলিব এই নতুন নিয়মসমূহ মানি চলিব লাগিব অন্যথা আপুনি হেৰুৱাব লাগিব গাদী কিয়নো এতিয়াৰ পৰা আৰম্ভ হ'ব মোবাইল মনিটৰিং প্ৰক্ৰিয়া আৰু মোবাইল মনিটৰিং প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি কোনো ধৰণৰ দুৰ্নীতিত লিপ্ত হ'ব নোৱাৰিব আৰু এই নতুন নিয়মসমূহৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ পঞ্চায়তৰ নতুন ৱাৰ্ডৰ মেম্বাৰসকলৰ বাবে এটা ডাঙৰ খবৰ আগৰ মতে নচলিব পঞ্চায়ত পূৰ্বৰ নিয়ম মতে এতিয়া পঞ্চায়ত নচলিব পঞ্চায়তৰ নতুন নিয়ম বান্ধি দিয়া হৈছে নতুন নিয়মেৰে হ'ব পঞ্চায়তৰ কাম-কাজ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো পূৰ্বৰ দৰে পঞ্চায়তত এতিয়াৰ পৰা নহ'ব দুৰ্নীতি এতিয়াৰ পৰা পঞ্চায়তত আৰম্ভ হ'ব মোবাইল মনিটৰিং প্ৰক্ৰিয়া জব কাৰ্ডৰ কাম-কাজত হ'ব মোবাইল মনিটৰিং প্ৰক্ৰিয়া আৰু ইয়াৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছিল জব কাৰ্ডৰ কামসমূহ জেচিবি লগাই কৰি দিছিল কিন্তু এতিয়া পূৰ্বৰ দৰে জেচিবি লগাই কাম কৰিব নোৱাৰিব পূৰ্বৰ দৰে পঞ্চায়তত নাথাকিব সাপ্লায়াৰ ব্যৱস্থা এই কথা ইতিমধ্যে ৰাজ্যৰ বিভাগীয় মন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰলৈ আহি গ'ল ডাঙৰ খবৰ আগৰ মতে নচলিব পঞ্চায়ত এতিয়াৰ পৰা পঞ্চায়তত নচলিব দুৰ্নীতি কিয়নো এইবাৰ দেখিবলৈ পোৱা গৈছিল পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ডৰ সদস্যসকল নিৰ্বাচন কৰোঁতে এক প্ৰকাৰ নতুন ব্যৱস্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছিল য'ত এইবাৰ দল আৰু ৰাজনীতিৰ ঊৰ্ধত ৰাখি নিৰপেক্ষভাৱে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ বাবে দলৰ প্ৰতীকি দিয়া হোৱা নাছিল সকলোৱে নিজাববীয়াকৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৱাৰ্ড পৰ্যায়ত আৰু তেনে পৰিপ্ৰেক্ষিতত সেই সকল লোক যিসকল লোক এতিয়া নিৰ্বাচিত হৈ আহিল সেই নিৰ্বাচিত হৈ অহা লোকসকলে এতিয়াৰ পৰা পূৰ্বতে যিদৰে চলিছিল পঞ্চায়তৰ কাম-কাজ সেই পূৰ্বতে চলাৰ ধৰণে এতিয়াৰ পৰা কাম-কাজসমূহ কৰিব নোৱাৰিব এতিয়াৰ পৰা নতুন নিয়ম হ'ব জব কাৰ্ডৰ কামসমূহ ইয়াৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছিল জেচিবি লগাই কামসমূহ কৰি থৈ দিয়ে জব কাৰ্ডৰ ধনসমূহ একাংশ লোকে আত্মসাৎ কৰে আৰু তেনে পৰিপ্ৰেক্ষিতত এনেধৰণৰ ঘটনা এতিয়া প্ৰায়ে সংঘটিত হ'বলৈ লোৱাত এতিয়া নতুন নিয়মসমূহ বান্ধি দিয়া হৈছে সততেই দেখিবলৈ পোৱা যায় পঞ্চায়ত নিৰ্বাচনত উত্তীৰ্ণ হয় পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হয় মহিলা প্ৰাৰ্থীগৰাকী আৰু তেওঁ নিৰ্বাচিত হৈ জিকি অহাৰ পাছত কাম-কাজ কৰে তেওঁৰ স্বামীয়ে তেনেধৰণৰ ঘটনাও প্ৰায় ৰাজ্যৰ পঞ্চায়তী ব্যৱস্থাত প্ৰায় সংঘটিত হৈ আহিছিল তেনে পৰিপ্ৰেক্ষিতত মহিলা প্ৰতিনিধিৰ স্বামীয়ে কোনো কাৰণত পঞ্চায়তৰ কাম-কাজত হস্তক্ষেপ কৰিব নোৱাৰিব মহিলা প্ৰতিনিধিৰ স্বামীয়ে কোনো কাৰণত পঞ্চায়ত কাৰ্যালয়ত প্ৰৱেশ কৰি অথবা তাত বহি থাকিব নোৱাৰিব এই কথাও সুস্পষ্টকৈ কৈ দিয়া হৈছে মোবাইল মনিটৰিং ব্যৱস্থা লৈ অহা হৈছে মোবাইল মনিটৰিঙৰ জৰিয়তে জব কাৰ্ডৰ ব্যৱস্থা সুচাৰুৰূপে চলি থাকিব লাগিব আৰু জব কাৰ্ডৰ পৰিৱৰ্তে কোনো লোকে যদি জেচিবি লগাই কেতবোৰ কাম কৰি দিয়ে পঞ্চায়তৰ অধীনত তেনেহ'লে সেইগৰাকী পঞ্চায়তৰ ৱাৰ্ডৰ সদস্যই গাদী পৰ্যন্ত হেৰুৱাবলগীয়া হ'ব পাৰে তেনেধৰণৰ কথাই এতিয়া বিভাগীয় মন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ সুস্পষ্টকৈ উল্লেখ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ কিয়নো পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰসকলৰ বাবে এটা জৰুৰী খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছোঁ আগৰ মতে নচলিব পঞ্চায়ত নতুন নিয়মেৰে হ'ব পঞ্চায়তৰ কাম-কাজ এই কথা ইতিমধ্যেই সুস্পষ্টকৈ বিভাগীয় মন্ত্ৰীগৰাকীয়ে জনাই দিয়া পৰিলক্ষিত হৈছে পূৰ্বৰ দৰে পঞ্চায়তত এতিয়াৰ পৰা দুৰ্নীতি নচলিব আৰু নতুন ৱাৰ্ডৰ সদস্যসকলে দুৰ্নীতিৰ প্ৰশ্ৰয় ল'ব নোৱাৰিব এই কথা বিভাগীয় মন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰলৈ ডাঙৰ খবৰ পঞ্চায়তত পূৰ্বৰ দৰে নহ'ব দুৰ্নীতি পুৰণি নিয়ম অনুসৰি নচলিব পঞ্চায়তৰ কাম-কাজ নতুন নিয়ম হ'ব পঞ্চায়তৰ সকলো কাম-কাজতেই নতুন নিয়ম মোবাইল মনিটৰিং প্ৰক্ৰিয়া ইতিমধ্যেই পঞ্চায়তৰ কাম-কাজত আৰম্ভ হ'ব আৰু তেনে পৰিপ্ৰেক্ষিতত দুৰ্নীতিসমূহ দূৰ কৰিবৰ বাবে দুৰ্নীতি শূন্য কৰিবৰ বাবে এতিয়া এনেধৰণৰ ব্যৱস্থা ৰাজ্য চৰকাৰে হাতত লৈছে আৰু বিভাগীয় মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কৰিছে এটা ডাঙৰ মন্তব্য প্ৰথমে মন্তব্যটো শুনাই লৈছোঁ
কঠোৰটো হৈ আছে দেখিছে, কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে, কিমান ছাছপেনশ্যন গৈছে, কিমান বৰখাস্ত হৈছে, কিমানগৰাকী ভলেণ্টাৰী কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে। গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে। গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে, কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্ক'প নাই। কাৰণ কিয় এতিয়া MGNৰেগাৰ ক্ষেত্ৰত এটা জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব, মোবাইল মনিটৰিং ছিষ্টেম থাকে। আগতে JCB লগাই কাম কৰিছিলে, এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে। গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে, গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই। গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব, পঞ্চায়তে নিজে, আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয়। পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ, সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে, যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে। ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে। মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব। কঠোৰটো হৈ আছে দেখিছে, কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে, কিমান ছাছপেনশ্যন গৈছে, কিমান বৰখাস্ত হৈছে, কিমানগৰাকী ভলেণ্টাৰী কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে। গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে। গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে, কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্ক'প নাই। কাৰণ কিয় এতিয়া MGNৰেগাৰ ক্ষেত্ৰত এটা জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব, মোবাইল মনিটৰিং ছিষ্টেম থাকে। আগতে JCB লগাই কাম কৰিছিলে, এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে। গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে, গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই। গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব, পঞ্চায়তে নিজে, আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয়। পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ, সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে, যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে। ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে। মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব। কঠোৰটো হৈ আছে দেখিছে, কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে, কিমান ছাছপেনশ্যন গৈছে, কিমান বৰখাস্ত হৈছে, কিমানগৰাকী ভলেণ্টাৰী কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে। গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে। গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে, কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্ক'প নাই। কাৰণ কিয় এতিয়া MGNৰেগাৰ ক্ষেত্ৰত এটা জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব, মোবাইল মনিটৰিং ছিষ্টেম থাকে। আগতে JCB লগাই কাম কৰিছিলে, এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে। গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে, গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই। গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব, পঞ্চায়তে নিজে, আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয়। পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ, সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে, যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে। ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে। মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব। কঠোৰটো হৈ আছে দেখিছে, কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে, কিমান ছাছপেনশ্যন গৈছে, কিমান বৰখাস্ত হৈছে, কিমানগৰাকী ভলেণ্টাৰী কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে। গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে। গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে, কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্ক'প নাই। কাৰণ কিয় এতিয়া MGNৰেগাৰ ক্ষেত্ৰত এটা জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব, মোবাইল মনিটৰিং ছিষ্টেম থাকে। আগতে JCB লগাই কাম কৰিছিলে, এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে। গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে, গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই। গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব, পঞ্চায়তে নিজে, আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয়। পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ, সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে, যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে। ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে। মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব। কঠোৰটো হৈ আছে দেখিছে, কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে, কিমান ছাছপেনশ্যন গৈছে, কিমান বৰখাস্ত হৈছে, কিমানগৰাকী ভলেণ্টাৰী কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে। গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে। গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে, কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্ক'প নাই। কাৰণ কিয় এতিয়া MGNৰেগাৰ ক্ষেত্ৰত এটা জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব, মোবাইল মনিটৰিং ছিষ্টেম থাকে। আগতে JCB লগাই কাম কৰিছিলে, এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে। গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে, গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই। গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব, পঞ্চায়তে নিজে, আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয়।
পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব কঠোৰটো হৈ আছে দেখিছে কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে কিমান ছাছপেনশ্যন গৈছে কিমান বৰখাস্ত হৈছে কিমানগৰাকী ভলেণ্টাৰী কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্ক'প নাই কাৰণ কিয় এতিয়া MGNৰেগাৰ ক্ষেত্ৰত এতিয়া জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব মোবাইল মনিটৰিং ছিষ্টেম থাকে আগতে JCB লগাই কাম কৰিছিলে এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব পঞ্চায়তে নিজে আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয় পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব কঠোৰটো হৈ আছে দেখিছে কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে কিমান ছাছপেনশ্যন গৈছে কিমান বৰখাস্ত হৈছে কিমানগৰাকী ভলেণ্টাৰী কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্ক'প নাই কাৰণ কিয় এতিয়া MGNৰেগাৰ ক্ষেত্ৰত এতিয়া জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব মোবাইল মনিটৰিং ছিষ্টেম থাকে আগতে JCB লগাই কাম কৰিছিলে এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব পঞ্চায়তে নিজে আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয় পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে ৰাইজে